নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 18 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। গৌৰৱ গগৈ অখিল গগৈ মুৰ্দাবাদ শ্লোগানত আজি কঁপি উঠিছে কুঠৰি। কলিয়াবৰৰ কুঠৰি বাগৰিত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গৌৰৱ গগৈক ধূমকেতু আখ্যাৰে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। অখিল গগৈয়ে আন্দোলন কৰিলে ভাল পায়, ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে গৌৰৱ অখিল গগৈয়ে। কাজিৰঙাৰ ইক' চেনচিটিভ জোনৰ সমৰ্থনত ৰাজপথ কঁপাইছে জনতাই। বিৰোধিতাৰ নামত গৌৰৱ গগৈ অখিল গগৈয়ে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। বহু সময় ধৰি আবদ্ধ হৈ থাকে উজনি নামনি হোৱা যাত্ৰীবাহী বাহন। গৌৰৱ গগৈ আৰু অখিল গগৈক মুৰ্দাবাদ শ্লোগানত কঁপি উঠিছে কুঠৰি। পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘুৰ হৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব ৰকিবুল হুছেইন। এবাৰ গোৱালপাৰাৰ মাটি দিয়া হ'ব আদানীক। মাটি কিনা বেচাৰ নতুন আইনক লৈ গৰজি উঠিছে সংখ্যালঘু। মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। মাটি কিনা বেচাৰ নতুন আইনক লৈ গৰজি উঠিছে সংখ্যালঘু। মুখ্যমন্ত্ৰীক উভতি ধৰিছে ৰকিবুল হুছেইনে। এটা ব্ৰেকিং নিউজ জনাইছো। গোৱালপাৰা ধুবুৰী বৰপেটাত সংখ্যালঘুৱে ক্ৰয় কৰিব নোৱাৰিব মাটি। সংখ্যালঘুক বঞ্চিত কৰিলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে ৰকিবুল হুছেইনে। সংখ্যালঘুক বঞ্চিত কৰিলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ৰকিবুলৰ। অসমৰ আটাইতকৈ ডাঙৰ অসমীয়া হৈছে আদানী আৰু অসমৰ আটাইতকৈ ডাঙৰ অসমীয়া আদানী গোৱালপাৰাৰ বহু মাটি আদানীক দিয়াৰ যুঁজা চলাইছে। আদানীক মাটি দিবলৈ এনে কৰিছে মুখ্যমন্ত্ৰীয়ে। লেণ্ড এডভাইজৰী কমিটিৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। এটা ব্ৰেকিং নিউজ। মাটি কিনা বেচাৰ নতুন আইনক লৈ এইদৰে গৰজি উঠিছে সংখ্যালঘু। পৰৱৰ্তী খবৰ। এতিয়াৰে পৰা বিপদত পৰিব ৰেপিড' চালকক ৰেপিড'ই বিহিব জৰিমনা। বাৰম্বাৰ ৰেপিড' চালকে ৰাইড কেঞ্চেল কৰিলে পৰিব বিপদত। ৰেপিড' কোম্পানী কৰ্তৃপক্ষৰ এক হঠকাৰী সিদ্ধান্ত। এটা বিগ ব্ৰেকিং নিউজ। ৰেপিড' কোম্পানী এক কৰ্তৃপক্ষৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰেপিড' কোম্পানী কৰ্তৃপক্ষৰ সিদ্ধান্তক লৈ সৰব হৈ পৰিছে চালকসকল। 200 টকা জৰিমনা দিয়াৰ পাছতে পুনৰ ৰাইড কৰিব পাৰিব, অন্যথা ডিএক্টিভেট কৰা হৈ থাকিব বা ডিএক্টিভেট কৰা থাকিব একাউণ্ট। আমাক গোলাম কৰি পেলাইছে, আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰি পেলাইছে। চৰকাৰে এই পলিচিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। সামাজিক মাধ্যমত এইদৰে ক্ষোভ বুজাইছে ৰেপিড' চালকে। এতিয়াৰ পৰা বিপদত পৰিব ৰেপিড' চালক। জনাই আছো আন এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱাইছে নেকি ডনাল্ড ট্ৰাম্পে? আমেৰিকাক এবাৰ সমালোচনা ডনাল্ড ট্ৰাম্পৰ। এটা ব্ৰেকিং নিউজ। নিজৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱাইছে নেকি ডনাল্ড ট্ৰাম্পে? নিজ দেশক সমালোচনা কৰিবলৈ উঠি পৰি লাগিছে ডনাল্ড ট্ৰাম্প। নিজ দেশক সমালোচনা কৰিবলৈ উঠি পৰি লাগিছে ডনাল্ড ট্ৰাম্প। ডাঙৰ খবৰ জনাইছো। আমেৰিকাৰ নিৰ্বাচনী ব্যৱস্থাক সমালোচনা কৰি ভাৰতক প্ৰশংসা কৰিছে। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক প্ৰশংসা ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাতকৈ ভাৰতৰ নিৰ্বাচন অধিক নিৰাপদ। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক প্ৰশংসা কৰিছে ডনাল্ড ট্ৰাম্পে। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক প্ৰশংসা কৰি ট্ৰুথ ছ'চিয়েলত এইদৰে পোষ্ট কৰিছে। ডনাল্ড ট্ৰাম্পৰ মতে লোকসভা নিৰ্বাচনত 64.6 কোটি ভোটাৰে ভোটদান কৰিছিল। প্ৰত্যেকৰে বৈধ ফটো আইডি থকাটো বাধ্যতামূলক। ফটো অবিহনে আমেৰিকাত নিৰ্বাচন কেনেকৈ অনুষ্ঠিত হ'ব? নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ডনাল্ড ট্ৰাম্প প্ৰশাসনক সোধাৰ কথা উল্লেখ। আমেৰিকাত প্ৰয়োজন হৈছে ছেভ আমেৰিকা আইন। ভাৰতৰ উদাহৰণেৰে আমেৰিকাত নিৰ্বাচন নিয়ম শক্তিশালীৰ আহ্বান ডনাল্ড ট্ৰাম্পৰ। নিজৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱাইছে নেকি ডনাল্ড ট্ৰাম্পে?
পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰা এগৰাকী বিজেপি নেতা হবিবুৰ ৰহমান উৰ্ফে ডিজে বাবুলক গ্ৰেপ্তাৰ কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ, এইবাৰ গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা এগৰাকী হবিবুৰ ৰহমান উৰ্ফে ডিজে বাবুল আৰু জিয়াউল হক। অৱশেষত জুৰিয়া আৰক্ষীৰ জালত পৰিছে দুই প্ৰবঞ্চক। এটা ব্ৰেকিং নিউজ, নগাঁও জিলাৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ হবিবুৰ ৰহমান বিজেপিৰ মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠতাৰ দোহাই দি চলাইছিল বৃহৎ লুণ্ঠন ৰাজ। চৰকাৰী চাকৰি, ঠিকা, চৰকাৰী আঁচনি আবণ্টনৰ নামত কৰিছিল প্ৰবঞ্চনা। চৰকাৰীভাৱে ট্ৰেক্টৰ আবণ্টন কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে আত্মসাৎ কৰিছিল ধন, কিন্তু কাৰো নকৰিলে, ক্ষমা কৰিব, কিন্তু কামো নকৰিলে ধন ঘূৰাই বিচৰাত পলাতক আছিল হবিবুৰ। জুৰিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হবিবুৰ ৰহমান আৰু সহযোগী জিয়াউল হকক। ইতিমধ্যে দুয়োকে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। SI নৱজিৎ দাসৰ হত্যাকাৰী সেলিম উদ্দিন, মইদুল ইছলাম আৰু আব্দুল কুদ্দুছক এনকাউণ্টাৰ কৰক। SI নৱজিৎ দাসৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰাৰ দাবী উত্থাপন কৰা হৈছে। ড্ৰাগছ মাফিয়া সেলিম উদ্দিন, মইদুল ইছলাম আৰু আব্দুল কুদ্দুছক এনকাউণ্টাৰ কৰক। মুখ্যমন্ত্ৰী আৰু DGPক আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই। এটা ব্ৰেকিং নিউজ জনাইছো, ডিমা হাছাওৰ লাইচেং থানাৰ SI আছিল নৱজিৎ দাস। ড্ৰাগছ মাফিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হৈছিল নৱজিৎ দাস। কঠোৰ হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জাতি ধৰ্মৰ কথা এৰি ডাইৰেক্ট এনকাউণ্টাৰ কৰক। জাতি ধৰ্মৰ কথা এৰি দিয়ক। ড্ৰাগছ মুক্ত অসম গঢ়িবলৈ হ'লে ড্ৰাগছ মাফিয়াক শেষ কৰক। পুলিচৰে যদি এই অৱস্থা হয়, সাধাৰণ ৰাইজৰ কি হ'ব? নৱজিৎ দাসে ন্যায় নোপোৱা পৰ্যন্ত আমি যুঁজি যাম। উচ্চস্তৰীয় তদন্ত কৰক ৰাজ্য চৰকাৰে। ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ কৰক। আমি মুখ্যমন্ত্ৰীৰ ঘৰত গৈ গংগা জল ঢালিম, মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আকাশ শইকীয়াই। জনাইছো পৰৱৰ্তী খবৰ। দুৰ্নীতি কেলেংকাৰী বন্ধ হ'বই লাগিব। বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ বাবা ৰামদেৱৰ। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দুৰ্নীতি কেলেংকাৰী বন্ধ হ'বই লাগিব। নিকা আৰু স্বচ্ছ হ'ব লাগিব শিক্ষা ব্যৱস্থা আৰু নিযুক্তি প্ৰক্ৰিয়া। এটা ব্ৰেকিং নিউজ, নিকা আৰু স্বচ্ছ হ'ব লাগিব শিক্ষা ব্যৱস্থা লগতে নিযুক্তি প্ৰক্ৰিয়া। অন্যথা এইবাৰ মই মনে মনে বহি নাথাকোঁ। দুৰ্নীতি কেলেংকাৰী বন্ধ নহ'লে মই পুনৰ আন্দোলনত নামিবলৈ বাধ্য হ'ম বুলি মন্তব্য বাবা ৰামদেৱৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ জনাইছে বাবা ৰামদেৱে। দেশৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাত এতিয়াও আসোঁৱাহ আছে। শিক্ষা ব্যৱস্থাৰ আসোঁৱাহৰ বাবেই শিক্ষাৰ্থী প্ৰতিবাদত নামিছে। চৰকাৰী চাকৰিৰ নিযুক্তিটো দুৰ্নীতি, আৰ্থিক ক্ষমতাই প্ৰভাৱ বিস্তাৰ কৰিছে। চৰকাৰী চাকৰিৰ নিযুক্তিৰ দুৰ্নীতি, আৰ্থিক ক্ষমতাই প্ৰভাৱ বিস্তাৰ কৰিছে। চৰকাৰী চাকৰিত ৯৯% বৃদ্ধি পাইছে দুৰ্নীতি। জাতি ধৰ্মৰ ভিত্তিত চৰকাৰী নিযুক্তি হৈছে, এয়াই সংবিধান বিৰোধী। যদি প্ৰতিবাদ আন্দোলনেই হৈ থাকে তেন্তে দেশ কোনে চলাব? মোদী চৰকাৰে সকলো সমস্যা সমাধান কৰক। এটা দলে অকলে দেশৰ ব্যৱস্থাৰ পৰিৱৰ্তন আনিব নোৱাৰে। পৰিৱৰ্তনৰ বাবে সামাজিক, ৰাজনৈতিক, প্ৰশাসনিক স্তৰত প্ৰচেষ্টা লাগে। সৰু ল'ৰা ছোৱালীক আন্দোলনলৈ ঠেলি দিয়াটো উচিত নহয়। শোষণ কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়, এই মন্তব্য কৰিছে বাবা ৰামদেৱে। জনাইছো পৰৱৰ্তী খবৰ। ২৪ দিনৰ অন্তত হাৰ মানিলে চৰকাৰে। পুনৰ ছাত্ৰ শক্তিৰ হৈছে বৃহৎ জয়। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। অৱশেষত ২৪ দিনৰ অন্তত হাৰ মানিবলৈ বাধ্য হৈছে হেমন্ত চৰকাৰ। পুনৰ ছাত্ৰ শক্তিৰ বৃহৎ জয়। এইবাৰ ঝাৰখণ্ডত ছাত্ৰ সমাজে দেখুৱাইছে নিজৰ শক্তি। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। JSSC CGLৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হেমন্ত চৰকাৰে। ২০১৪ বৰ্ষৰ পৰা সকলো পৰীক্ষাৰ অনিয়ম জালিয়াতি পুনৰীক্ষণ কৰিব। শীঘ্ৰেই পাব্লিক এক্সামিনেশ্যনছ
এমেণ্ডমেণ্ট বিল ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে কেলেংকাৰীৰ ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। এনে অপৰাধত সৰ্বোচ্চ 10 বছৰৰ কাৰাদণ্ড হ'ব পাৰে। তদুপৰি 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। অৱশেষত 24 দিনৰ অন্তত হাৰ মানিবলৈ বাধ্য হৈছে হেমন্ত চৰকাৰ। জনাই আছো পৰৱৰ্তী খবৰ। 10,000 যুৱক যুৱতীলৈ এবাৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা 1 লাখ কোটি টকা দিয়াৰ সিদ্ধান্ত। কোনে কোনে এই ধন লাভ কৰিব সবিশেষ জনাইছো। ৰাজ্যৰ যুৱক যুৱতীলৈ ভাল খবৰ আহি পৰিছে। গুৰুত্বপূৰ্ণ খবৰ, 10,000 যুৱক যুৱতীয়ে পাব 1 লাখ কোটি টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই বছৰত 1000 যুৱক যুৱতীয়ে পাব 1 লাখ কোটি টকা। অহা 5 বছৰত 10,000 যুৱক যুৱতীয়ে পাব 1 লাখ কোটি টকা। কোনে কেনেকৈ এই ধনৰাশি লাভ কৰিব তাৰ তথ্য জনাইছো। শিক্ষিত যুৱক যুৱতীয়ে কৃষি খণ্ডত জড়িত হ'লে 1 লাখ টকা লাভ কৰিব। এই বছৰৰ পৰা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা। যুৱক যুৱতীক কৃষিৰ প্ৰতি আগ্ৰহী কৰিবলৈ চৰকাৰে চলাইছে প্ৰচেষ্টা। কেৱল 1 লাখ টকাই নহয়, লাভ কৰিব কৃষি বিভাগৰ আঁচনিসমূহৰ সুবিধাও যুৱক যুৱতীয়ে। সংবাদমেলত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে স্বাধীনতা দিৱসৰ দিনা দুৰ্ঘটনাত পতিত হৈ প্ৰাণ যোৱা যুৱকৰ তদন্তত আৰক্ষীৰ অৱহেলাৰ অভিযোগ উত্থাপন হৈছে আৰু ক্ষুব্ধ পৰিয়ালৰ আৰু উত্তেজিত ৰাইজে আজি ঘেৰাও কৰিছে থানা। চাবুৱাৰ ৰহমৰীয়া আৰক্ষী থানাত আজি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতবৰ্ষত থাকি মুখ্যমন্ত্ৰীক শেষ কৰি দিম, গালি গালাজ পৰা এইবোৰ নচলিব। এনেধৰণৰ লোকৰ এটাই চিন্তাধাৰা, ভাৰতবৰ্ষখন শেষ কৰা। এনে দেশদ্ৰোহী আইনগত ব্যৱস্থা কঠোৰতম শাস্তি দিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইদৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। খবৰ, মুখ্যমন্ত্ৰীৰ কপাল ভাল বাবে অখিল গগৈৰ পৰা মিঠা কথা শুনে। অখিল গগৈৰ পৰা মুখ্যমন্ত্ৰীয়ে কেতিয়াবা টেঙা আম খাবলৈ পায়, কেতিয়াবা মিঠা আমো খায়। মোৰ ক্ষেত্ৰত কিন্তু অখিল গগৈৰ সুৰটো একেই থাকে সদায়। শিৱসাগৰত উপস্থিত হৈ অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মিলা মিছাৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে লৈ বিশেষ অফাৰ NDA শিবিৰৰ। CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াত যোগদান কৰিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালৰ। ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াই হৈছে বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ দল। নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ অন্যতম সদস্য তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে অভিজিৎ দীপকাক ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াত যোগদান কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া হৈছে বিজেপি নেতৃত্বাধীন NDA মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ দল। সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে কয় যে অভিজিৎ দীপকে এগৰাকী যুৱ আৰু সক্ৰিয় নেতা। লগতে তেওঁ বাবা চাহেব আম্বেদকাৰৰ আদৰ্শেৰে অনুপ্ৰাণিত। গতিকে অভিজিৎ দীপকেই ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ সপোন পূৰণ কৰাৰ বাবে আমাৰ দল ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াত যোগদান কৰিব লাগে। কিন্তু ৰামদাস আথাৱালৰ এই প্ৰস্তাৱৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাই কক্ৰোচ জনতা পাৰ্টি চমুকৈ CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। উল্লেখযোগ্য যে যন্তৰ মন্ত্ৰৰ ছাত্ৰ আন্দোলনৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছতেই অভিজিৎ দীপকে ৰাজনৈতিক দলত যোগদান কৰিব নাইবা ৰাজনৈতিক দল গঠন কৰিব বুলি চৰ্চা চলিছিল। কিন্তু সকলোৰে এই চৰ্চাক নস্যাৎ কৰি দীপকে কৈছিল যে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিব নিবিচাৰে, কাৰণ ৰাজনীতি আৰু নিৰ্বাচনী ব্যৱস্থাৰ প্ৰতি দেশৰ মানুহৰ বিশ্বাস হেৰাই গৈছে। গতিকে দেশক এতিয়া ৰাজনৈতিক দলতকৈ ৰাজহুৱা আন্দোলনৰহে প্ৰয়োজন। পৰৱৰ্তী খবৰটো হৈছে বন মন্ত্ৰীৰ অপমানসূচক মন্তব্যৰ বাবে ক্ষমা খুজিলে মুখ্যমন্ত্ৰীয়ে। তামিলনাডুৰ বিধানসভাৰ শেহতীয়া অধিৱেশনত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল, য'ত ৰাজ্যখনৰ এজন মন্ত্ৰীয়ে কৰা বিতৰ্কিত মন্তব্যৰ বাবে স্বয়ং মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে বিধানসভাত ক্ষমা বিচাৰিবলগীয়া হয়।
বিধানসভাৰ বাজেট অধিৱেশনৰ বাদানুবাদৰ সময়ত তামিলনাডুৰ বন মন্ত্ৰী ৰঞ্জিত কুমাৰে ৰাজ্যখনৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাম উল্লেখ কৰোঁতে অনুচিত আৰু অপমানসূচক শব্দ ব্যৱহাৰ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি প্ৰয়োজনীয় সন্মান প্ৰদৰ্শন নকৰাৰ অভিযোগ তুলি বিৰোধী দলৰ বিধায়কসকলে বিধানসভাত তীব্ৰ হুলস্থুলৰ সৃষ্টি কৰিছে। বিৰোধীৰ তীব্ৰ প্ৰতিবাদ আৰু সদনত সৃষ্টি হোৱা অচলাৱস্থা দূৰ কৰিবলৈ মুখ্যমন্ত্ৰী বিজয়ে তৎকালীনভাৱে বিষয়টো হস্তক্ষেপ কৰে। মন্ত্ৰীগৰাকীৰ অসাৱধানবশতঃ মুখৰ পৰা ওলোৱা এই শব্দটোৰ বাবে খেদ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ষমা প্ৰাৰ্থনা কৰি বিজয়ে কয় যে সদনৰ মৰ্যাদা আৰু প্ৰাক্তন নেতাসকলৰ প্ৰতি সন্মান বজাই ৰখাটো আমাৰ দায়িত্ব। যদি মন্ত্ৰীগৰাকীৰ মন্তব্যই কাৰোবাৰ অনুভূতিক আঘাত হানিছে তেন্তে মই মুখ্যমন্ত্ৰী হিচাপে ইয়াৰ বাবে ক্ষমা বিচাৰিছোঁ। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ। 28 গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত 14 গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ। উচ্চতম ন্যায়ালয়ত সদৰি হৈছে তথ্য। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছোঁ। দেশৰ 28 গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত 14 গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এটা গোচৰত এই তথ্য দিছে আদালতে নিযুক্তি দিয়া অধিবক্তাই। গুৰুতৰ অপৰাধৰ অভিযোগত অভিযুক্ত মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী। তেওঁৰ বিৰুদ্ধে 89টা গোচৰ চলি আছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী বহু পিছত দ্বিতীয় স্থানত আছে। তেওঁৰ নামত আছে 29টা গোচৰ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী DK শিৱকুমাৰৰ বিৰুদ্ধে 19টা। চতুৰ্থ আৰু পঞ্চম স্থানত আছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী। ইতিমধ্যে এটা গোচৰত প্ৰায় 1.5 বছৰ কাৰাগাৰত কটোৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে আৰু 5টা গোচৰ চলি আছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছৰ আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিঙৰ বিৰুদ্ধে 4টাকৈ গোচৰ চলি আছে। গুৰুতৰ অপৰাধৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ তালিকাত আছে তামিলনাডুৰ C. জোচেফ বিজয়, বিহাৰৰ সম্ৰাট চৌধুৰী, পঞ্জাবৰ ভগৱন্ত মান, ছিকিমৰ PS তামাং, উৰিষ্যাৰ মোহন মাঝি আৰু ৰাজস্থানৰ ভজনলাল শৰ্মা।